हेलो एभ्रिवान वेलकम बैक टू अनादार ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা বাজিব হৈছে আৰু এয়া দেখিছেনে 3 দিন মান আগৰে এইটো ৰেচিপি সাগুৰ এটা ডেজাৰ্ট সকলোৱে বনাই আছে ধুনীয়াকৈ। মইনো সকলোখিনি বস্তু নোহোৱাৰ মাজতো কেনেকৈ বনালো খুব টেষ্টিকৈ বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেতিয়াবা গোটেইখিনি বস্তু নাথাকিবও পাৰে হাতত, তাৰ মাজতো বনাবলৈ চেষ্টা কৰিছোঁ। সাগুখিনি দেখিছেই নহয়, অকণমান গৰম পানীত উতলাই লৈছোঁ আৰু অকণমান ট্ৰেন্সপাৰেণ্ট হৈ যোৱাৰ লগে লগে এয়া চেকনিখনত বাকি দিছোঁ আৰু অলপ ঠাণ্ডা পানীৰে ধুই দিছোঁ যাতে অভাৰ কুক নহয়। এয়া দেখিছেই নহয়, ধুনীয়াকৈ দেখাই গৈছোঁ, চাই থাকিলে গমেই পাব। এয়া লৈছোঁ চচপেন এটাতে গাখীৰ চেনি আৰু বলক দেখাই দিওঁ। মোৰ আজি হাতত কাষ্টাৰ্ডো নাই, আমো নাই, তথাপিতো বনাওঁ বলকচোন। খাবলৈ কিন্তু খুবেই ভাল লাগে। গাখীৰখিনি অকণ থিকনেছ কৰিবৰ কাৰণে কাষ্টাৰ্ড যিহেতু নাই সেইকাৰণে 3 চামুচমান মই চুজি দিছোঁ। চুজি আকৌ বেছিকৈ নিদিব দেই, দিলে বেয়া হ'ব, একদম কমাই দিব। আৰু লগতে অকণমান মই দিছোঁ বাটাৰ আৰু সেইখিনি দি গাখীৰখিনি মই গৰমাই ল'লোঁ। পাউডাৰ গাখীৰো অলপ দিছোঁ দেই, গাখীৰৰ সোৱাদটো অকণমান বাঢ়ি যাবৰ কাৰণে। সেয়া বাউল এটাত নমাই লৈ পেলাই দিছোঁ চিয়া চিড আৰু দি দিছোঁ সাগুখিনি, কিচমিচ আৰু দি দিছোঁ ডালিম। যেনেকৈ হাতত যি বস্তু থাকে তাৰেই বনাই খাব পাৰি, বহুত টেষ্টি হয়। গৰমত যে ফ্ৰিজত থৈ খাবা আৰু বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব পাৰে। নাভাবিব যে দেখুওৱা মতেই বনাব লাগিব, যে দেখুওৱা মতেই বস্তুকেইটা দিব লাগিব। নিজৰ হাতত যি বস্তু থাকে তাৰেও বনাব পাৰে। এনেকৈ সাগু খোৱাটো আমাৰ হেল্থৰ কাৰণেও বহুত উপকাৰী আৰু খায়ো কিন্তু বহুত টেষ্ট পাব। আৰু এয়া চাওক, লগততো আম থাকিলে দিবই। আৰু এয়া মোৰ ডেজাৰ্ট ৰেডি হৈ গ'ল। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া দেখাই দিছোঁ AC আৰু ফেন চাফা কৰিবৰ কাৰণে ৰিকে মাতিছিলে, আৰবান কোম্পানীৰ পৰা বুক কৰিছিলে আৰু এয়া আজি আহি কৰি আছে। একদম লেতেৰা নহয়, এটা ক'লা কভাৰ এটাৰ মাজত গোটেই লেতেৰাবোৰ পৰি যায়, গতিকে ঘৰটো বহুতখিনি চাফা হৈ থাকে, বৰ বেছি লেতেৰা নহয়। অকণমান দেখাই দিলোঁ আৰু তেন্তে আজিলৈ আহোঁ।